অহ আৰু কিমান দিন থাকিম এই গছৰ তেলত কি এই জংঘলত খাবলৈ কৰিবলৈ একো নাইকিয়া হ'ল। মন পচন্দৰ একোৱে খাই নোপোৱা হ'লো। মানে কাৰোবাক অশান্তি কৰোঁ বুলিলেও কৰিব নোৱাৰোঁ, কাৰণ কোনো নাহেই ইয়ালৈ। মোৰ যে আগৰ জীৱনটো বহুত ভাল আছিলে। মানুহৰ লগত আছিলোঁ, খুব অশান্তি কৰিছিলোঁ, মানুহৰ ঘৰৰ পৰা চুৰ কৰি কৰি খাইছিলোঁ। ইছৰাম কি যে ভাল লাগিছিল অ'। তাত আমনি লগা দেখিহে ইয়ালৈ গুচি আহিছিলোঁ মই। ইয়াতচোন বেছিহে আমনি লাগিছে মোৰ। মানুহক অশান্তি কৰিবৰ কাৰণে এখন নতুন গাঁও বিচাৰিব লাগিব। শুনামতেতো ওচৰতে হেনো আৰু এখন ডাঙৰ গাঁও আছে। সেই গাঁওখনত মানুহৰ জনসংখ্যাও বেছি, অশান্তি কৰি ভাল লাগিব। সেইখনতে যাওঁগে। বাহ, কি সুন্দৰ গছ অ'। গাঁওখনত কিন্তু এইজোপাই ভাল গছ দেখিছোঁ মই। এইজোপাতে মই বাস কৰিম। ইয়াতে থাকি থাকি মানুহবিলাকক অশান্তি কৰিম। ইয়াতে অলপমান জিৰাই লওঁ এতিয়া, পাছত কি কৰিব পৰা যায় দেখা যাব। ৱাই, কোনো এটা জনপ্ৰাণী নাই অ' ইয়াত। এইখন গাঁৱলৈ এনেই আহিলো নিও, মানুহ চানুহ কোনো নাই নি এইখনত? কমচে কম কোনোবা এটা অহা হ'লে অশান্তি কৰিয়ে ভাল লাগিলেহেঁতেন। মনটোৱে খুটখুটাই আছে মোৰ। ঐ হয় সোনকালে দোকান খুলিবগে লাগে দেই, দেৰিয়ে হৈছে পাই। আহা, কোনোবা এটা আহিছে। প্ৰথমতে মই গায়ব হৈ লওঁ। ৰাতিপুৱা যে উঠিবলৈকে মন নাযায়, ইমান ঠাণ্ডা অ'। ৰাম 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 ৰাম। হয় বৰ বেয়াকে পৰিলো। হয় মোৰ চাইকেলখনচোন উৰি গৈছে অ'। মোৰ চাইকেলখনে যে কৰ্তব দেখাইছে হাৱাত। হে প্ৰভু, এইবোৰ মোৰ চকুৰে কি দেখিছো বাৰু? এইবোৰ ভূত পেটৰ লক্ষণ যেন পাইছো। চাইকেলখনত মোৰ ভূত লাগিলে যেন পাইছো। ভূত পেটৰ ওপৰতো মই বিশ্বাস কৰিবলৈ টান নহয়, কিন্তু চাইকেলখনো উৰি আছে কেনেকে তেতিয়াহ'লে? আকৌ কেনেবাকে আকৌ আমাৰ গাঁৱৰ চেঙেলীয়া ল'ৰাবিলাকৰ উৎপাত নেকি? আকৌ ইহঁতি কিজানিবা আকৌ মিহি মিহি তাঁৰ লগাই থৈছে, চকুৱে নেদেখা তাঁৰ। আঁতৰ পৰা কিজানি সিহঁতি দাঙি কৰি আছে। ঐ কোন এইকেইটা? কোন তহঁতি? কোন হয় হা? কোন? চুপতি কৰিবলৈ মানুহ নাপালি আৰু হা? ভালে ওচৰলৈ আহ। কোন হয় ওচৰলৈ আহ। এনেবাকে মই বিচাৰিবলৈ হ'লে দিগদাৰ আছে আকৌ দেই, মই কৈ দিলো। কি হ'ল তোৰ? কাক দম দিয় তই হা? হয় এইটোচোন ভূত। অথনিৰ পৰা মানে ইয়ে মোৰ চাইকেলখনৰ কৰ্তব দেখাই আছে। তোৰ ইমান সাহস, মোক গালি পাৰ তই হা? হয় ভূত দা মোক ক্ষমা কৰি দিয়ক মোক। মই আকৌ আমাৰ গাঁৱত থকা বদমাছ ল'ৰাকেইটাৰ কাম বুলিহে। ভূত দা, আপুনি যদি কয় মই এইটো ৰাস্তাৰ আৰু কাহানিও নাহো। মোক এৰি দিয়ক না, মোক এৰি দিয়ক। নাই মইতো সোনকালে ইয়াত নাই। যিহেতু তই মোক গালি পাৰিলি, তাৰ চাজা তই পাবই লাগিব। ঐ পলা বুধেশ্বৰ পলা, নহ'লে ই আজি খালাচ কৰিব। হয় কোন ক'ত আছ? বচা অ' মোক বচা। হয় ক'ত পলা সাৰিবি অ' তই? ক'ত পলাই সাৰিবি মোৰ পৰা হা? চাইকেলখনকে মাৰি পঠিয়াওঁ গাঁৱলৈ। হয় মৰিলো চাইকেলখন গাতে হৈ পৰিলো। না ইয়াক অশান্তি কৰি ভাল নালাগিলে, বেলেগ কাৰোবাকে বিচাৰোঁগে মই। এটা কামকে কৰো, গাঁৱৰ ভিতৰলৈ সোমাই যাওঁ। এই মানুহটো মানে দিনে ৰাতিয়ে অকল খোৱা, তাৰ বাহিৰে একো কামেই নাই। ৰাতিপুৱা হোৱা মাত্ৰকে চাহকণ খাই পেলাই টিভিটোৰ ওচৰত বহিব, তাৰপিছত শুব। অকণমান খেতিকে কৰো বোলে সৰু সুৰাকে, যিহে পাচলিৰ দাম এতিয়া। সেইবিলাক ধান্দা নাই মানে। মই বোলো ভিতৰলৈকে পানী এবাল্টি আনকগেচোন জক, মই বোলো টিউবৱেলটো মাৰিলে কঁকালৰ বিষয় নাই, এইবোৰ একো মানে ধান্দাই নাই। হেৰি শুনিছেনে? নাই, কেটকুটিয়ে নকৰে। এইবাৰ যেন তেন হ'লেও পানী মটৰ এটা কিন্তু আনিব লাগিব দেই। বন্ধনৰ পৰা লোনকে ল'ম দৰকাৰ হ'লে। এনেকে আৰু মই কঁকালৰ বিষ কৰি টিউবৱেল মাৰিবলৈ নাই। ভোলেনাথ, এয়া কি দেখিছো? বাল্টিংটো যে ওপৰত উৰি গৈছে। বাল্টিঙেচোন খেদা মাৰি আহিছে মোক। এইখিনিৰ পৰা নপলালে এইটো মোৰ টেটুটো লমিব এতিয়া, পলোৱাহে ভাল। কি হ'ল? আপোনালোকে দিয়া মিটিঙত যে মানুহ আপোনালোককেইটাহে অকল? যাওঁতেতো আমি সকলোৰে ঘৰত গৈছিলো পণ্ডিতজী, কিন্তু সিহঁতি নাহিলে। মোৰ হিচাপত সিহঁতি ফটোৱামি কৰি আছো বুলি ভাবিছে। বাৰু হ'ব। এতিয়া তোমালোকে কি ক'ব বিচাৰিছা স্পষ্টভাৱে কোৱা, মই বুজি পোৱাকে কোৱা। মানে পণ্ডিতজী, আমাৰ গাঁৱত ভূত ওলাইছে, ভূত। দুপৰীয়া মানে মই দোকানৰ পিনে চাইকেলখন লৈ আহি থাকোতে মোৰ চাইকেলখন হাৱাত উৰাই দিছে সি, আৰু মোৰ গা পিনে দলি মাৰি দিছে। মোৰ গাতে পৰিছেহি আহি, বুকুত এতিয়াও দুখ পাই আছো পণ্ডিতজী। সেইটোৱে মই মানে বাল্টিঙত পানী ভৰাবৰ কাৰণে গৈছিলো টিউবৱেলৰ পাৰলৈ। তাৰ পিছতে বাল্টিংটো উভতাই মোৰ মূৰতে সোমোৱাবলৈ ধৰিছিলে। মই পলোৱাতহে ৰক্ষা। আপোনালোকৰ লগততো একদম সাধাৰণ ঘটনা ঘটিছে, মোৰ লগত যে আৰু খতৰনাক ঘটনা ঘটিলে। কি ঘটিলেও বগাই তোৰ লগত? কি ক'ব? 9:30-10টামান বজাত ভাত খাই মই বিচনাত বাগৰি দিলো। টোপনি আহিলে ক'ব নোৱাৰো। ৰাতিপুৱা চকু মেলি দেখো মই বাঁহ গছৰ ওপৰত লটকি আছো নহয়। মানে সেই সনাহী ভূতটোৱে মোক বাঁহ গছৰ ওপৰত লটকাই থৈ দিছে বিচনা পানী। এইটোতো বহুত ডাঙৰ চিন্তাৰ বিষয়চোন। আমাৰ গাঁৱত কেনেকে সোমালে এই ভূতটো? আৰু সি সোমালে এনেকুৱা তাণ্ডৱ কৰিছেনে বাৰু? পণ্ডিতজী, আপুনি কি কৰে কৰক, মুঠতে এই ভূতটো আমাৰ গাঁৱৰ পৰা খেদাওক, নহ'লে কিন্তু কোনেও শান্তিত থাকিব নোৱাৰিব। ৰ'বাচোন ৰ'বা, কিবা এটা চিন্তা কৰি চাওঁ। পণ্ডিতজী, মই কিবা এটা ক'ব বিচাৰিছো, আপুনি বেয়া পাব নেকি? এইটো আকৌ কেনেকুৱা কথা? মই আকৌ কেলে বেয়া পাম? কোৱাচোন কোৱা, কি কথা ক'ব বিচাৰিছা তুমি বগাই? মানে এই ভূতটোক খেদাৰ এটাই উপায় আছে, আৰু সেইটো হৈছে বাবুলাল আৰু ভোলা। ইহঁত দুটাৰ বাহিৰে আৰু বেলেগ কাৰো সাধ্য নাই এই ভূতটোক ইয়াৰ পৰা খেদোৱা। বাবুলাল আৰু ভোলাই পাৰিব জানো এইটো কাম কৰিব? আৰে কেলে নোৱাৰিব? সেই ডাঙৰ মস্ত অসুৰটোকতো সিহঁত দুটাই মাৰিছে ন অকলে।
কেলে আপুনি শুনা নাছিলে নি কথাটো? শুনাটো শুনিছো, মই নিজ চকুৰে দেখা নাই নহয়, আকৌ সেইকাৰণে বিশ্বাস হোৱা নাই। তেতিয়াহ'লে এইবাৰ সিহঁত দুটাক মাতক আৰু চক সিহঁতৰ কামাল। বাৰু তোৰ মতে হওকচোন বাৰু, মাত সিহঁত দুটাক। কি কৰে চাওঁ সিহঁতি দুটাই। ৰ'ব মই সিহঁতক মাতি আনো। ঐ সোনকালে কৰ, বুঢ়াই দেখিব লাগিলে টাঙোনে কোবাব। তই বৰ ভয়াতুৰ প্ৰাণী দেই। দেখিলে দেখিব বুঢ়াই কোজা হৈ আহোঁতে আমি ঘৰ পামগে দৈ। দেখিছা সিহঁতক গোটেই গাঁওখনত বিচাৰি ফুৰিছো, সিহঁতি ইয়াত আছে। হিলা পলা নকৰিবি। বগাই দা, তহঁত দুটা ইয়াত কি কৰি আছ হা? একো নাই। এই ইয়াতে মানে মৌ বাঁহ এটা দেখিছিলো, বোলো ককাজনক কামুৰিবহে, মই বোলো পাৰি লৈ যাওঁ বুলি ভাবিছিলো। হয়নে? ফটো আমি কৰা জেগা নাপালি আৰু হা? আপুনি কওকচোন বাৰু, ইয়াত কি কৰি আছে আপুনি? পণ্ডিতজীয়ে তহঁত দুটাক মাতিছে সোনকালে। পণ্ডিতজীয়ে মাতিছে কিন্তু কেলে? তাত গ'লে গম পাবি নহয়, তহঁতি আহ। বলক। পণ্ডিতজী, পণ্ডিতজী। ইহঁত দুটাক পালিগে তই? পণ্ডিতজী আমাকনো আপুনি কেলে মাতিছিলে হয়? বাবুলাল আৰু ভোলা, তহঁত দুটাৰ লগত মোৰ এটা বহুত ডাঙৰ কাম আছে। কি কাম? মানে আমাৰ গাঁৱত মানে এটা ভূত সোমাইছে আৰু সি সাংঘাতিক ধৰণে তাণ্ডৱ কৰিছে, মানুহবিলাকক বহুত অত্যাচাৰ কৰিছে। শুনিছো তহঁতি বোলে হেনো বহুত সাহসী হয়, সেই ভূতটোক যেনে তেনে কৰি এই গাঁৱৰ পৰা খেদাব পাৰিবিনে তহঁতি? সেই ভূত ন? বাবুলালো পলোৱাই ভাল হ'ব নেকি? ভূতৰ পাল্লাত পৰি আকৌ ফচিবলৈ নাই, গম পাইছো আগৰবাৰ লেখীয়াকে। তোৰনো ইমান ভয় নে বাৰু? বৰ ভয় পাদুৰা মানুহ তই। ইমান ডাঙৰ অসুৰটোক আমি মাৰিলো, এতিয়া এই সাধাৰণ ভূতটোৰ কাৰণে আমি কি ভয় কৰিম নেকি? কি ফাল্টু বে। জানো তই কি কৰ আৰু তোৰ সাহসতে কি কৰিব লাগে কৰিম দে। তহঁত দুটাই কি ফুচফুচা আছ, নকওঁ কেলে? চেষ্টা কৰি চাম আৰু দিয়ক। নে কি ক বাবুলাল? হ'ব দিয়ক, চেষ্টা কৰি চাম আৰু। দেখিছা ইহঁতি মোক মানে ইয়াত খেদা বুদ্ধি কৰিছে। তহঁতৰ ইমান সাহস? তহঁত গোটেইকেইটাকে ধৰি মই গুৰি দাঁতত পেলাই চুবাম ৰ। পণ্ডিতজী, মই ঘৰলৈ যাওঁ দেই। মোৰ কম্বলখন মানে বাহিৰতে থাকিলে তিয়াই থলো, আজি নুশুকাব নেকি ঠিকা নাই। ৰ'দটো পৰা নাই চাগে দেই, মই চাই আহোঁগে। কলে যাওঁ? বাবুলাল, এইটো মুখৰ আগতে ওলালেহি, কিবা কৰ, নহলে অৱস্থা বেয়া কৰিব ই আজি। এতিয়া ক, কোনটোৱে মোক গাঁৱৰ পৰা খেদাবি ক? বাবুলালো কি কৰ এতিয়া? আৰে ধৈৰ্য ধৰ, কিবা এটা ভাবিবলৈ দে মোক। আইডিয়া এটা পাইছো ৰ। তহঁতি মনে মনে কেলে আছ? নকৰ কেলে মুখখন ফালি? যিটোৱে প্ৰথম মুখ খুলিবি তাক মই এৰি দিম। আৰে ভূত দাদা ৰবা, নাখাবা আমাক, ৰবা, ধৈৰ্য ধৰা। নাই, ধৈৰ্যৰ সীমা চেৰাই গৈছে মোৰ, বহুত ভোকো লাগিছে তাতে। কিন্তু তুমি আমাক খোৱাৰ আগতে আমাৰ শেষ ইচ্ছা কি তুমি নুসুধা নেকি? তুমি যদি আমাৰ শেষ ইচ্ছা পূৰণ নকৰা, তেতিয়া কিন্তু তোমাক পাপে চুব আকৌ। পাপে চুব? নাই, মই অলৰেডি বহুত পাপ কৰিলো, এতিয়া আৰু পাপ কৰিব নোৱাৰো। ইহঁতৰ ইচ্ছা পূৰণ কৰি এটা পুণ্যকে কৰো। তহঁতৰ শেষ ইচ্ছা কি? আমাৰ শেষ ইচ্ছা হৈছে যে তুমি আইনাখনৰ ভিতৰত সোমাই যোৱা সদায় কাৰণে বন্দী হৈ থাকা। সেইটোৱে তোমাৰ কাৰণে ভাল হ'ব, নহলে কিন্তু দিগদাৰ আছে তোমাৰ কাৰণে। তহঁতৰ ইমান সাহস, তহঁতি মোক ভয়ৰ ভাবুকি দিয়? তহঁতৰ আৰু কোনো ধৰণৰ শেষ ইচ্ছা মই পূৰণ নকৰো, তহঁতক এতিয়াই চুবাই পেলাও ৰ। তুমি বৰ অকৰা ভূত হে, তুমি আমাক একো কৰিব নোৱাৰা। তোমাৰ আত্মাটো অলৰেডি মই আইনাখনত বন্দী কৰি ৰাখিছো। যেতিয়া তুমি আমাৰ লগত লেকচাৰ মাৰি আছিলা, তেতিয়াই তোমাৰ আত্মাটো বন্দী কৰি থলো মই। মোৰ বিশ্বাস নহয়। তেতিয়াহ'লে ওচৰলৈ আহিছো, চাওঁচোন বাৰু। সঁচাকেচোন ইহঁতি মোৰ আত্মাটো বন্দী কৰি ৰাখিছে। কি হব এতিয়া বাৰু? কি হ'ল, দেখা পালা আত্মাটো? মোক এৰি দিয়া, মোক এৰি দিয়াচোন, মোক এৰি দিয়া। মই আৰু কাৰো লগত ধেমালি নকৰো, মোক এৰি দিয়া না। বাবা না, তেনেকে এৰিব নোৱাৰি। মোৰ কেইটামান মানে চৰ্ত আছে, চৰ্তকেইটা যদি তুমি মানি লোৱা, তেতিয়াহ'লে মই মোকলাই দিব পাৰো তোমাৰ আত্মাটো। ঠিক আছে, কি চৰ্ত কোৱা? প্ৰথম কথা হ'ল কি, তুমি ইয়াৰ পৰা সদায় কাৰণে যাবগে লাগিব। অকল এই গাঁৱৰ মানুহবিলাককে বুলি নহয়, কোনো মানুহকে তুমি অশান্তি নকৰিবা। আৰু যদি কেনেবাকে মই দেখো যে এইখন গাঁৱত আকৌ তুমি উৎপদ্ৰৱ চলাইছা, তেতিয়াহ'লে কিন্তু দিগদাৰ আছে তোমাৰ কাৰণে আকৌ। মই তোমালোকৰ চৰ্ত মানি লৈছো। মই এতিয়া এই মাত্ৰই যামগে ইয়াৰ পৰা। আৰু কোনো দিনে কোনো মানুহক নালাগে, কোনো জীৱ জন্তুকো মই আনকি দিগদাৰ নকৰো। ঠিক আছে, যোৱা এতিয়া যোৱা। মোৰ আত্মাটো? আৰে মই মোকলাই দিমতো, কলো নহয়, তুমি যোৱাগে যোৱা। মই এতিয়াই গৈছোগে বাৰু, কিন্তু মোৰ আত্মাটো মোকলাই তুমি দিবা বা নিদিয়া আকৌ? বাদ দিয়া তুমি যাবলৈ, তোমাৰ আত্মাটো মই মোৰ ওচৰতে ৰাখো। নাই, মই গৈছো। মূৰ্খ ভূত। তহঁত দুটাৰ কিন্তু মাথা মানিছো কিন্তু দেই। বগাই ঠিকেই কৈছিলে, তহঁতি বহুত খাতৰনাক বস্তু। দেখিলে, বলেৰে যিটো কাম নোৱাৰে সেইটো বুদ্ধিৰে কৰিব লাগে। ঠিক কথা কৈছ তহঁত দুটাই, ঠিক কথা কৈছ। বাৰু এতিয়া গোটেই গাঁৱৰ মানুহবিলাককে ৰজন জনাই দিয়াটোৱে ভাল হ'ব বুলি ভাবিছো মই। সেইটো কাম আপুনি কৰক, আমি যাওঁ, বেলেগ কাম আছে। কি কাম আছে তহঁত দুটাৰ? আছে আৰু বুঢ়াৰ বাগানত। এই পাত মানে
অ' আহিছো দেই। যা যা, মই জানো তহঁতি কি কামত গৈছ। ময়ো এতিয়া গাঁৱৰ মানুহবিলাকক কৈ দিওঁগে যে সিহঁতি আৰু ভয় কৰিবলৈ দৰকাৰ নাই।